এই ভাইজানৰ লগত অলপমান আগত আহিলোঁ, এইখিনি বাৰু থল পালোঁ। তো ইয়াৰ পৰা অকণমান আগত যাই কিনে আৰু পাম এনেকুৱা ডেঞ্জাৰাছ কৰ্নাৰিং। তো দেখা আছোঁ, তো ধুনীয়াকৈ চাই থাকা আপোনালোকে। তো বাকী যদি একমাহমান পূৰা নন ষ্টপ আহা যাহা মাৰোঁ এইটো ৰাস্তাৰে, তো গোটেইখিনি জানি যাম আৰু। তো গোটেইখিনি নাজানাকৈ মানে ইমান বেছি অভাৰ ৰিক্স ল'ব নালাগে, মানে ভাল নহয় মানে অভাৰ ৰিক্স লোৱাটো। ছিংগলকৈ চলালে মানে চিবাৰ তাতো পাৱাৰটো আছে আৰু মজা পাৱাৰ। গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন অনিৰুদ্ধ ব্লগ 47। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰ বৰ্তমান ভালে। লগতে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ টাইটেল আৰু থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে ক'ত যে আছোঁ, কি কথা। তো আজি ইফালে ডাইৰেক্টলি যে আছোঁ গাইজ মেঘালয় পাথাৰখামা। তো গাইজ আজি পাথাৰখামাত আহি গ'লোঁ ইভিনিং টাইম। তো গাইজ মই অকলে নাই, মোৰ লগত আছে এইফালে ভাইজান হিমালয়ানত, আৰু বাকী পিছফালে আছে মোৰ পিছত পাপু ভাই 220। তো মোটামুটি আমি আহিছোঁ 4জন। তো পাপু ভাইৰ লগত এজন আৰু ব্ৰ আছে। তো বাকী 4জনে আজি আমি ইভিনিং ৰাইড মাৰি দিওঁ বুলি ভাবিলোঁ। তো যিহেতু মানে ভিডিঅ' দিয়া হোৱা নাই, তো প্ৰায় 11 দিনমান হ'লে মানে ভিডিঅ' একো নিদিয়া। তো আৰু ভিডিঅ' নিদিয়া মেইন ৰিজনটো হ'ল, অৰ্থাৎ ভিডিঅ' নিদিয়া মেইন কাৰণটো হ'ল গাইজ গোপ্ৰটোৰ মানে মোৰ বেটাৰীটো বেয়া হৈ গৈছিলে টোটেলি। তো সেইটোৰ কাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ। যোৱাকালি গুৱাহাটী লাখটকীয়াৰ পৰা যাই কিনে বেটাৰীটো ফাইনেলি আনি ল'লোঁ। তো এতিয়া তাকে ভিডিঅ' এটা শ্বুট কৰি আহোঁ, যিহেতু চেনেলটো পূৰা ডাউন হৈ যায় আছে। তো তাকে এতিয়া অলপমান কৰ্নাৰিঙৰ মজাটো লৈ আহোঁ গ'ল আৰু ধুনীয়াকৈ। তো বহুত দিনৰ পৰা মানে যাম বুলি ভাবি আছিলোঁ আমি ইফালে পাথাৰখামা চাইড কৰ্নাৰিং ল'ম বুলি কেনে। তো কৰ্নাৰিং ল'ব যাম আৰু ধুনীয়াকৈ। তো তাকে আজি ফাইনেলি ওলাই দিলোঁ ইভিনিং টাইম। তো আৰু বেলা ডুবু অৱস্থা মানে। তো যিমানখিনি পাৰোঁ সিমানখিনি যাবলৈ চেষ্টা কৰিম মানে আগলৈ, ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। তো আপোনালোকে খালি ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু যিহেতু বহুত দিন হ'ল মানে মটো ব্লগিং কৰা হোৱা নাই, তো তাকে অলপমান মটো ব্লগিঙো কৰোঁ। বাকী গাইজ ইয়াৰে ভিউটো দেখাই দিছোঁ আপোনালোকৰ ৰাস্তাৰ দুয়োটানো চাইডে। তো চাব পাৰে এইফালে শাল গছ চেগুন গছ খুব ধুনীয়া হলহলীয়াকৈ আছে মানে। তো ভাজ ভুজ থকা তেনেকুৱা ইমান নাই আৰু খুব মজা লাগে মানে। আজি ছেকেণ্ড ডে হ'ব মোৰ ইপানে মানে আহা। এবাৰ আহিছিলোঁ মানে তো বৰষুণৰ বতৰত, তো প্লাছ এইবাৰো মানে বৰষুণৰ ছিজনতে পৰিছে। তো তথাপিও মানে এতিয়া বৰষুণটো বহুত বেছি কম আৰু বৰষুণ নাই। তো তাকে অলপমান আগত যাওঁ, যাই কিনে অলপ ফটো শ্বুট কৰিম। তো সেইটোৱে কথা, ধুনীয়াকৈ অলপমান জল্দি আহিব লাগিছিলে গাইজ। তো অলপমান মানে আমাৰ লেটে হৈ গ'ল। তো মোটামুটি 5টা বাজে আৰু। তো কিমানখিনি পাৰোঁ আগলৈ যাব চেষ্টা কৰোঁ, লগতে আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ ইয়াৰ পাথাৰখামাৰ ভিউবিলাক কেনেকুৱা কি। আৰু ৰাস্তাৰ বিশেষকৈ গাইজ মানিব লাগিব কৰ্নাৰিংবিলাক বহুত বেছি ডেঞ্জাৰাছ কৰ্নাৰিং হয়। তো আপোনালোকক কৰ্নাৰিঙো দেখাই দিম। আৰু বহুত দিনৰ পৰা মানে প্লেনিং কৰি আছিলোঁ যে আমি কৰ্নাৰিং ল'ব আহিম বুলি কেনে ধুনীয়াকৈ। আৰু বকৰো ব্ৰ আছিল 2জনমান। তো তেনেকুৱাকৈ 3-4জন মান এনেকৈ লগ লাগি কেনে ধুনীয়াকৈ কৰ্নাৰিং ল'ব আহিম বুলি ভাবি আছিলোঁ, বাট কৰ্নাৰিং ল'ব অহা হোৱা নাই। তো ধুনীয়াকৈ আহি যাম এটা ছানডে ওলাই কেনে ধুনীয়াকৈ। তো ফুল কৰ্নাৰিং ল'ব আহিম আজি এনেই আৰু নৰ্মেলকৈ ব্লগটো শ্বুট কৰি আছোঁ। তো নৰ্মেল ব্লগ হ'ব, আপোনালোকক দেখুৱাম আৰু জেগাবিলাক কেনেকুৱা কি হৈ আছে ইয়াৰে। তো ইপানে বৰষুণ পৰি গ'ল চাগে গাইজ, বেছি টাইম হোৱা নাই। কিন্তু আমাৰ ফালে বৰষুণ পৰা নাই এইকেইটা দিন। তো 2দিনমান হ'ল বৰষুণ পৰা, কিন্তু আজি এতিয়ালৈকে বৰষুণ পৰা নাই। কিন্তু ইফালে বৰষুণ মাৰি গ'লে আৰু মানে। তো ইফালে পাহাৰীয়া জেগাবিলাক আৰু তো বৰষুণ ওলালে মানে ৰক্ষা নাই আৰু বৰষুণটো পৰিবই। তো তাকে ধুনীয়াকৈ এতিয়া কৰ্নাৰিঙত উঠি কিনে ধুনীয়াকৈ লগ পাই আছোঁ। ধুনীয়াকৈ চাই থাকা গাইজ, চাই থাকা। তো বাকী গাইজ লগৰকেইটা মানে আহি পোৱা নাই। তো অলপমান মই আগত আহিলোঁ। তো লগৰকেইটাকে এতিয়া ৰখোঁ। তো এইফালে বাইকখনত বহুত দিন হ'ল দেখুওৱা নাই মানে। তো ইয়াৰ পৰা বাইকখনত উঠাই দিছোঁ মোৰ ধুনীয়াকৈ, চিবাক চাব পাৰে। বাকী গাইজ আজি মিৰৰকেইটা মানে খুলি থৈ দিছোঁ। তো অলপমান খাৰিয়া লাগি আছে আৰু আগৰ পৰা চাই কিবা খাৰিয়া লাগি আছে আৰু ভাল লাগে মানে কিবা এটা চলাই কেনে। তো বাকী ইফালে বাইকখনো মানে ধোৱা হোৱা নাই। তো বহুত বেছি লেতেৰা হৈ আছে। তো বাকী লগৰকেইটাক ৰখি আছোঁ। তো তাহাঁতে আহি পোৱা নাই মানে। তো তাহাঁতে আহি পেলাই ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দি আছোঁ। তো ধুনীয়াকৈ চাই থাকা। বাকী ইফালে লগৰজন আহি পাল, ইফালে মালতী ভাইজান, বাকী ইফালে 220 পাপু ভাই আৰু ৰঞ্জন ভাই। যিহেতু গাইজ লেট হৈছে, তো এতিয়া ওলাই দিম জল্দি এতিয়া কথা বতৰা নকওঁ। আকবাৰ একদম বেলা ডুবু অৱস্থা। তথাপিত আমাৰ জছটো কমা নাই আৰু মানে। মুঠতে পাথাৰখামা যি পূৰা মাৰিমেই আৰু কৰ্নাৰিং মাৰিমেই অলপ চলপকৈ আৰু বেছিকৈ নামাৰোঁ, যিহেতু চেফটি ইমান সেনেকুৱাকৈ মৰা নাই আৰু। তো তেনেকুৱাকৈ বেছি কৰ্নাৰিঙো নেদোঁ আৰু। যেতিয়া অলপ চেফটিত আহিম তো তেতিয়া অলপমান কৰ্নাৰিং মাৰিম আৰু পূৰা মাৰিম। তো আজি ইমান বেছি নামাৰোঁ। তো যিহেতু হাত খাৰা চোলা, বাকী চেফটি একো নাই। তো বাকী গ্লভজোৰ আছে মোৰ জেপত। তো কিন্তু মাৰি ল'ব মানে অসুবিধা পাওঁ মানে, গোপ্ৰটো অন অফ কৰিবৰ কাৰণে বহুত বেছি অসুবিধা হয় মানে। আৰু বাকী ইফালে আমি এণ্ট্ৰি কৰি দিলোঁ ফাইনেলি। তো ইয়াৰ পৰা ষ্টাৰ্টিং। তো গাইজ বাকী ভাইজানে হিমালয়তে পূৰা লিন দি যে আছে আৰু আগত। তো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। তো ধুনীয়াকৈ চাই থাকা আৰু মোৰ চিবাৰৰ লগত মানে লিন দিয়া বেষ্ট আৰু 220 লগত এই নেকালি গাইজ ইয়াৰ মজাটো বেলেগ কৰে গাইজ, কি ক'ব আৰু আল্টিমেট। তো গাইজ ধামাকা ব্লগ ফুল অন জছ। আঁঠু লগাই লাগি যায় মানে গাইজ, পুৰা ৰাইডিং গিয়াৰ পিন্ধি আহিলে পুৰা আঁঠু লগাই দিব পাৰি মানে ইয়াতে। বাকী ভাইজানৰ ডেমেজ এতিয়া ভাইজান লিন দে দিনা তো নহ'ব। লিন দে আইজা লেন দিব লাগিব লিন। বাকী গাইজ শিলৰ গুড়া আৰু এনেকুৱা বালি চালি থাকিলে মানে বহুত বেছি অসুবিধা আৰু লিন দিব। তো পুৰি যোৱাৰ চান্স থাকে মানে। তো এনেকুৱা এতিয়া বৰষুণ পৰিছে না, বালি চালিবিলাক একদম নোহোৱা হৈ গৈছে। তো মজা হৈ আছে লিন দিব মানে, বৰষুণ যিহেতু নাই। বাকী ইফালে
ফটো ষ্টক ক্লিক কৰি আছে ইয়াৰে ভিউটো দেখাই দিছোঁ আপোনালোকক ধুনীয়া ভিউ মানে ইয়াৰ পৰা ফটো ষ্টক ক্লিক কৰিবৰ কাৰণে বেষ্ট আৰু তো চাব পাৰে ইফালে তো মেঘালয় বুলি কৈছে কাক মানে তো গাইছ মেঘালয় এলেকা তো ঠাণ্ডাটো লাগিবই মানে তো এইফালে চাব পাৰে ধুনীয়াকৈ বাকী আপ ডাউন এই পাব গাইছ ইফালে মেঘালয় পাথাৰখামা তো আল্টিমেট লাগে মানে কি ক'ম আৰু বাকী নৱজিত আৰু বাইকেৰে হ'লে ভাল লাগিলে মানে তিনিটাকো তো বেয়া ভয়ানক লিন দে মানে নৱজিতেও তো তাৰ মানে সৰুকৈ এটা এক্সিডেণ্ট হ'ল যোৱাকালি তো সেইটোৰ কাৰণে মানে আহিব নোৱাৰিলে আৰু আজি সি তো আৰাম পাব বহুত জল্দিকৈ তো বেছি যোৱা নাই বাৰু অকণমান চাল গৈছে আৰু তো আৰাম পালে না সি ভাল যদি যেতিয়া সুস্থ হৈ উঠিব না তো তেতিয়া পূৰা লিন মাৰিব আহিম তিনিওটাই বাইকাৰ থাকিব আৰু নৱজিত থাকিব আৰু মই থাকিম আৰু বাকী লগৰ আনিম আৰু তো ভাল লাগে মানে 5-6খনমান বাইক হ'লে লিন মাৰি কেনে তো সেইটোৱে তো এতিয়া বাৰু ইমান বেছি ভাল লগা নাই বাকী লিন লোৱা মানুহ কোনো নাই না তো আগে যদি লিন লোৱা মানুহ থাকে পূৰা ফাটাফাটি হৈ যায় আৰু ব্লগ পূৰা নেক্সট লেভেল ব্লগ আহি যায় তো এতিয়া অকলে মই লিন লৈ আছোঁ তো কেনেকৈ ভাল লাগিব তো ইমান বেছি ভাল নালাগিব না তো তথাপিত বাৰু মই লিনটো লৈ আছোঁ আৰু বহুত দিনৰ পৰা ইচ্ছা এটা আছিলে লিন লোৱাৰ তো তেনেকৈ অলপমান লিন লৈ আহি গ'লোঁ বাকী বাবু ভাই মানে একদম বহুত পিছত সি তাকে ভাইজানৰ লগত অলপমান আগত আহিলোঁ এইখিনি বাৰু থল পালোঁ তো ইয়াৰ পৰা অকণমান আগত যাই কেনে আৰু পাম এনেকুৱা ডেঞ্জাৰাছ কৰ্নাৰিং তো দেখাইছোঁ তো ধুনীয়াকৈ চাই থাকা আপোনালোকে বাকী গাইছ আমি 40% মান আপ আহি পালোঁ তো ইয়াতে গাড়ীখন লাইন আপ কৰি দিছোঁ তো চাব পাৰে ইফালে বাকী ইফালে 4 হিল তো ইয়াত 4 হিল নহ'লে কামত নিদিব মানে তো গাইছ বাকী লাইন আপ কৰি দিছোঁ গাড়ীকেইখন আপোনালোকক দেখাই দিছোঁ তো বাকী ইফালে মোৰ শিৱা বাকী ইফালে ভাইজানৰ মালতী বাকী ইফালে উভয়ৰ বাহনখন মানে সেইখন তাৰ নাম চাম নাই একো তো বাহনে বুলি কৈছোঁ আৰু বাকী ইফালে 4জনে আমি তো ইয়াতে অলপমান ফটো অলপমান ক্লিক কৰোঁ মানে তো ইয়াতকৈ মানে অলপমান আগত গ'লে তো ধুনীয়া এটা ভিউ পইণ্ট পাম ধুনীয়াকৈ তো তাতে যাই কিনে ফটো ক্লিক কৰিব লাগিব তো বাকী গাইছ ইফালে দেখাই পেলাই আপোনালোকে আহোঁতে কেনেকুৱা কৰ্নাৰিং লৈ আহিছোঁ মানে বৰষুণ পৰাতে বেছি ভাল হৈছে মানে ধূলি বালিবিলাক নোহোৱা হৈ গৈছে নামি গৈছে তো যদি মানে শুকুনা বতৰত আহি যাওঁ মানে অলপমান বৰষুণ নপৰা বতৰত তেতিয়াহ'লে অলপমান কৰ্নাৰিং মানে তাত লিন লোৱাত অসুবিধা আৰু মানে ধূলি বালিবিলাকে থাকি জানা তেতিয়াহ'লে অলপমান চাকাটো শ্লিপ কৰা চান্স থাকে আৰু তো এতিয়া এনেকুৱা বৰষুণ পৰিছে শ্লিপ নকৰে তো যিমান পাৰে আপোনালোকে লিন ল'ব পাৰে খালি নিজৰ কণ্ট্ৰলৰ বাহিৰত নহয় সেইটোৱে কথা বাকী ইফালে গাইছ কেনেকুৱা লাগি আছে লাইন আপটো দেখাই দিছোঁ ধুনীয়াকৈ তো এটা মই ফটো মাৰি লওঁ ধুনীয়াৰে তো ভাল লাগে মানে কিবা এটা ইপানে আহি তো এটা ফটো শ্বট লৈ লওঁ ধুনীয়াকৈ 3খন বাইককো মজাকৈ মজা বাকী এটা চেল্ফি উঠিব লাগিব বাকী যিয়ে নহওক তো বহুত দিনৰ মূৰত আহিছোঁ ইফালে ভাইজানহঁতৰ লগত তো ভাল লাগি আছে ভাইজান এটা ফটো মাৰ ভাইজান ফটো মাৰ এটা গোটেইখিনি উঠে মাৰ তাকে ইফালে ভাইজানে মোক ফটো মাৰি দি আছে চাব পাৰে তাৰ কেমেৰাটো মানে পূৰা DSLR হেন পৰ্ট্ৰেট মুডত মাৰিলে মানে পূৰা DSLR নিচিনা আহি যায় ফটোটো কেনেকুৱা হৈছে চাওঁ চুপাৰ মজা পৰ্ট্ৰেট মুডটো মানে ক'ব লাগিব ভাইজানৰ কেমেৰাটো পূৰা DSLR নিচিনা আহি যায় আৰু কোৱালিটি তো সেইটোৱে বাকী গাইছ উঠোতে মানে আহোঁতে বুজাব লাগিব আৰু বাকী যাওঁতে বেছি তেলৰ খৰচা নাই আৰু বিন্দাছ তাবিটো আপোনালোকে অফ কৰি দিয়ক দি কিনে বিন্দাছ নামি যাই থাকক আৰু তো আহোঁতেতো মানে পাহাৰীয়া ৰাস্তা গমে পায় আপোনালোকে কিমান আপত উঠিব লাগিব তো বহুত আপ আছে মানে উঠিব লাগে আৰু তো 40% মান আমি আপ মাত্ৰ ক্ৰছ কৰি আহিলোঁ বাকী আৰু 60% মান আছে মানে আপ তো এতিয়া যাই আছোঁ ধুনীয়াকৈ তো এইফালে টাইমো মানে বেছি নাই আৰু তো ধুনীয়াকৈ ইয়াৰ পৰা অলপমান আগবাঢ়ি যাওঁ বাকী আছে ইয়াতে ফটো অলপমান শ্বুট কৰিলোঁ তো এতিয়া অকণমান আগত যাই আছোঁ মানে মেইন ভিউ পইণ্টটো আপোনালোকক দেখাব যাই আছোঁ ভিউ মানে ইমান সেনেকুৱা ভিউ পইণ্ট নহয় মুঠতে তাতে আৰু বেষ্ট আৰু ফটো উঠাৰ কাৰণে তো ইয়াতে ফটো ক্লিক কৰি ল'লোঁ বাকী গাইছ অলপমান ঠাণ্ডাটো লাগি আছে মোক তো একো নাই বাৰু আজি পূৰা জচত আছোঁ না মানুহ তো ঠাণ্ডাই কামত নিদিব আজি পূৰা চিটিকি যাব ঠাণ্ডা বাকী এইখিনি অলপমান থল পালোঁ আৰু তো এইখিনি চেৰাই কেনে আৰু আমি আপ পাম আৰু কৰ্নাৰিং ল'ব লাগিব মানে তো বহুত বেছি ডেঞ্জাৰাছ কৰ্নাৰিং হৈ পানে তো বাকী আৰু চাৰি চিকিবিলাক ক'ব লাগিব মানে ব্ৰেকে নাটানে তো এনেকুৱা নেক্সট লেভেলত চলাই না তো পূৰা চলাই দিয়ে ৱাও লিন গাইছ লিন দেখো চিটমেন বাকী ইয়াতে এটা লিন দিম নেকি গাইছ চাই ল লিন চাই ল তো গাইছ যিটো ৰাস্তাত মানে নন ষ্টপ 1 মাহ যদি আপ এণ্ড ডাউন কৰোঁ পূৰা আহি যাব আৰু মানে এদিনো নাহোঁ যিহেতু মানে তো গম নাপাওঁ না ভালকৈ কৰ্নাৰিংবিলাক তো সেইটোৰ কাৰণে অলপমান চাই চিতি আহিব লগা যেন হৈ আছে বহুতখিনি ওপৰত উঠিলোঁ মানে আমি অনুভৱ কৰা নাই পকী ৰাস্তাৰ কাৰণে বেছি অনুভৱ কৰা হোৱা নাই তো বহুত আগত উঠিলোঁ আমি মানে তো এইফালে পাহাৰকেইখন চাব পাৰে তো বাকী অলপ ৰাস্তাবিলাক কোনোবা জেগাত বেয়া হৈছে মানে তো কোনোবা যদি আহে মানে অলপমান সাৱধান আৰু তো বহুত দ গাঁত আছে তো বাকী পূৰা জোৰত কৈ আছোঁ চাগে একদম জচতে গম পোৱা নাই মানে গাইছ ইফালে কাণকেইটা মানে পূৰা গপচা লাগি ধৰিছে ধিপলা মাৰিছে কাণ দুখনো তো সেইটোৰ কাৰণে বহুত বেছি জোৰে কৈ আছোঁ নেকি গম নাপাওঁ আৰু মুঠতে এডিট কৰিলেহে গম পাম আৰু বহুত বেছি জচত আছোঁ মানে তো সেইটোৰ কাৰণে আজি পূৰা বল্ডি কথাবিলাক কৈ আছোঁ তো আপোনালোকে বেয়া নাপাব মানে পূৰা জচত থকাৰ পিছত মানে এনেকুৱাই হৈ যায় আৰু পূৰা কথাবিলাক কওঁতে পূৰা জৰ্দি কোৱা যায় তো তেনেকৈ আৰু বাকী ইফালে ভাইজানে কিন্তু বেয়া চলোৱা নাই হিমালয়ানখনৰ লগত মানে বাকী ভাই বহুত পিছত তো চাই থকা গাইছ ধুনীয়াকৈ ভিডিঅ'টো এনজয় কৰি থকা তো দেখা আছোঁ কি পাৰোঁ কি নোৱাৰোঁ আপোনালোকক ভিউ পইণ্টটো পাম আৰু অকণমান আগত আমি তো যাই পিনে তাতে ৰখিব লাগিব ৰখি কিনে আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি ভিউ পইণ্ট তো চাই থকা ধুনীয়াকৈ
বাকী গাইছ ভিউ পইণ্টটো আহি পালোঁ চাব পাৰে ইফালৰ পৰা তো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ ইয়াৰে অভাৰঅল ভিউটো তো ধুনীয়াকৈ চাব পাৰে গাইছ এইটো হ'ল ৰাস্তাটো তো বাকী ইফালে আমাৰ বাহনকেইখন তো ইফালে চাব পাৰে ইয়াৰে ভিউটো তো খুব বেছি আল্টিমেট ভিউ গাইছ চাব পাৰে ইফালে তো অকণমান মই জুম মাৰি দেখাইছোঁ গাইছ কি ওখ ওখ পাহাৰ ইফালে দেখাই দিছোঁ চাব পাৰে এইগিলা অকণমান জুম মাৰি দেখাইছোঁ গাইছ বাপৰে গাইছ বহুত বেছি ওখ মানে ইয়াৰ পৰা মই দেখাত এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন সাতখন আঠখনমান পাহাৰ দেখা পাইছোঁ আৰু ইয়াৰ পৰা চাব পাৰে তো কেনেকুৱা কি লাগিছে আপোনালোকক ভিউ পইণ্টটো তো নিশ্চয় একবাৰ জনাই দিব তো খুব ধুনীয়া এটা নেচাৰেল পৰিৱেশ গাইছ চাব পাৰে এইবিলাক তো মজা লাগিছে বাকী ইফালে এটা মজা ভিউ আহি আছে গাইছ ইফানৰ পৰাও তো কোনোবা যদি আহে গাইছ তো এইখিনিত ৰহি কিনে ধুনীয়াকৈ এটা ফটো ক্লিক কৰি যাবা আৰু মানে কিবা এটা ভাল লাগিব মানে এইটো 50% মান শ্বিলঙত অহা ফিলিংছটো ল'ব পাৰে আৰু মানে কোনোবা যদি ইফালে পাথাৰখামা মেঘালয় আহে তো ধুনীয়া গাইছ কোনোবা যদি আহে আহিব পাৰে বাকী ইফালে গাইছ ৰাস্তাটো চাব পাৰে ৰাস্তাটোৰ কথাই ক'বই নালাগে পুৰা নেক্সট লেভেল ৰাস্তা খালি অকণমান সাৱধানকৈ আহিব লাগিব আৰু আহোঁতে তো এনেকুৱাকৈ চাওক তো বহুত বেছি কৰ্ণাৰিং মানে আছে ৰাস্তাটোত তো বহুত বেছি সাৱধানকৈ আহিব লাগে ৰিক্সি হয় অলপমান তো চাই চিন্তি সাৱধানকৈ আহিব লাগে তো সেইটোৱে কথা বাকী ইফালে ভাইজানহঁতে ফটো চটো ক্লিক কৰাত ব্যস্ত পুৰা বাকী ইফালে আমাৰ বাহনকেইখন থৈ দিছোঁ তো আপোনালোক ধুনীয়াকৈ ভিউটো দেখাই দিলোৱে তো ইয়াৰ পৰা অকণমান আমি আগত যাম আৰু চাগে আৰু গাইছ এইপানে আমাৰ ফটোশ্বট চাব পাৰে খুব ধামাকা মোচনত পুৰা ফটোশ্বট হৈ আছে বাকী ইফালে কেমেৰামেন ৰঞ্জন আৰু পাপুৰাজ ভাই তো চাব পাৰে বাকী ভাইজানৰ মোচনটো কেনেকুৱা লাগিছে নিশ্চয় একবাৰ কমেণ্ট কৰি জনাই দিব তো বহুত বেছি আল্টিমেট মানে সিফালে বিলিটো ডুব যাব আৰু তো ধুনীয়া এটা ছানছেট ভিউৰ লগত পুৰা ধুনীয়াকৈ এটা মোচনত পুৰা ফটো ক্লিক কৰি আছে তো সেইটোৱে কথা বাকী আগলৈ যাম বুলি ভাবিছিলোঁ আৰু তো সিফালে যোৱা নহ'ব আৰু তো ইফালে লাহেকৈ গধূলি হয় আৰু তো যোৱাৰ আগতে ইয়াৰে ভিউটো আপোনালোক আৰু একবাৰ দেখাই দিছোঁ চাব পাৰে খুব ধুনীয়া এটা নেচাৰেল ভিউ তো আগতে কৈছোঁ মই তো পুৰা পিয়ৰ অক্সিজেনটো যদি খাব বিচাৰে তো আপোনালোকে জলদি আহিব এনেকুৱা পাথাৰখামা মেঘালয় ৰ'দ তো চাব পাৰে খুব ধুনীয়াকৈ তো আৰু এদিন ছানডে আহিম আহি কিনে যিমান পাৰোঁ সিমান আগলৈ যাব চেষ্টা কৰিম আজি আৰু ইয়াৰ পৰাই বেগ হৈ দিওঁ তো গাইছ বেছি দীঘলে নকৰোঁ আৰু ভিডিঅ'টো আজিৰ ভিডিঅ'টো এইখিনিতে মানে এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ বাকী ইফালে সন্ধিয়া হ'ব আৰু মানে একচুৱেলি কোৱালিটিটো ইমান খাচ নাহিব তো বাকী যাওঁতে অলপমান বেলেগ জেগাতে যাওঁ আৰু বাকী ইফালে ভাইজানে কিবা কৈ আছিলে মোক তো এডপ্টাৰৰ কিবা প্ৰব্লেম আহি গ'ল মানে তো মাজতে ভইচটো নোহোৱা হৈ গ'ল তো ভাইজানে কিবা কৈ আছিলে মোৰো বিশেষ তেনেকুৱাকৈ মনততো নাই বেছি তো পাহৰি গ'লোঁ কি কৈছিলে ভাইজানে বাৰু যি কি নহওক তো গাইছ আজিৰ ভিডিঅ'টো মানে এইখিনিতে এণ্ড কৰি দিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ভাইজান বাই বাই